হয়, বৰ্তমান স্বাস্থ্য বিভাগৰ যি আচলতে কৰ্মচাৰী যি কৰ্ম সংস্কৃতিৰ নমুনা সেয়া আমি দেখুৱাবলৈ আজি আহি উপস্থিত হৈছোঁ। চাপৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত RSR যি উপ স্বাস্থ্য কেন্দ্ৰ আছে সেই উপ স্বাস্থ্য কেন্দ্ৰত মোৰ সহযোগীক বৰ্তমান সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে বৰ্তমান যি আচলতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী কৰ্ম সংস্কৃতিৰ নমুনা আচলতে সেই নমুনা দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ। বৰ্তমান সময়ত কিন্তু বৰ্তমান এই উপ স্বাস্থ্য কেন্দ্ৰটো আচলতে RSR যি উপ স্বাস্থ্য কেন্দ্ৰ আছে সেই উপ স্বাস্থ্য কেন্দ্ৰটো কিন্তু বৰ্তমান তলা মৰা আছে। বৰ্তমান যদি সম্ভৱ হয় আচলতে আমি যি আহি আচলতে GPS কেমেৰাত আবদ্ধ কৰিছোঁ। মই সহযোগী সামগ্ৰী দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে আমি 12:14 আহি উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ দেখা পাইছিলোঁ যে ইয়াত যি আচলতে তলা মৰা আছে এই উপ স্বাস্থ্য কেন্দ্ৰটোত। আৰু লগতে বৰ্তমান বৰ্তমান সময়ত যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে বৰ্তমান সময় হৈছে 12:58। বৰ্তমান যি উপ স্বাস্থ্য কেন্দ্ৰ আছে উপ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান তলা মৰা আছে। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যি আচলতে উপ স্বাস্থ্য কেন্দ্ৰটোত আচলতে যি অফিচিয়েলি ডিউটি আচলতে আমি অফিচৰ যি ডক্টৰ বা উচ্চপদস্থ বিষয়াৰ লগত আমি কথা পাতিছিলোঁ। তেখেতসকলে কৈছে যে ৰাতিপুৱা 9:30 পৰা 1:30 বজালৈকে তেখেতসকলে এইখন খোলা ৰাখিব লাগে। কিন্তু বৰ্তমান দেখা গৈছে আমি 12 বজাত আহি উপস্থিত হৈছিলোঁ। 12:14 আমি GPS কেমেৰা মাৰিছিলোঁ। GPS কেমেৰাত কিন্তু আবদ্ধ হৈছিল যে 12:14 এইখন বন্ধ হৈ আছিল। লগতে পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যে বিদ্যুতৰ অপচয় বুলি ক'ব গ'লে ভুল নহ'ব। আচলতে এনেদৰে দিনতে আচলতে লাইট জ্বলাই থৈ দিছে এই উপ স্বাস্থ্য কেন্দ্ৰটোত থকা যি কৰ্মচাৰীসকল বা যি আচলতে বিষয়ববীয়াসকল আছে তেখেতসকলে কৰ্ম সংস্কৃতিৰ নমুনা দেখা আমাৰ দেখিবলৈ পোৱা গৈছে। মোৰ লগত আচলতে ইয়াৰে এজন স্থানীয় যুৱক উপস্থিত আছে, স্থানীয় ব্যক্তি উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে এই যে উপ স্বাস্থ্য কেন্দ্ৰ আপুনি ইয়াৰ স্থানীয় বাসিন্দা। উপ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমানলৈকে কিন্তু আমি 12 বাজিত আহিছিলোঁ কিন্তু বৰ্তমানলৈকে উপ স্বাস্থ্য কেন্দ্ৰটো বন্ধ হৈ আছে। কি ক'ব এই বিষয়ে? 12 বজাৰ পৰা বন্ধ নহয়, মই ৰাতিপুৱা দেখিছোঁ এইটো বন্ধই আছে আৰু এইটো মাজে মাজে এনে বন্ধ ৰাখে। আৰু ইয়াৰ যিজন ইনচাৰ্জ CHO বুলি কোৱা হয় তেখেতে মানে ইয়াত অহাৰ পিছৰ পৰা চেণ্টাৰটোৰ প্ৰতি এটা ভেঙুচালি কৰি আছে। গতিকে এই বিষয়ে আমি আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি ইতিমধ্যে ভাৰ্বেলি জনাইছোঁ আৰু লিখিত দিয়াৰ কাৰণে আমি ইতিমধ্যে মজুত কৰিছোঁ। এই যিটো উপ স্বাস্থ্য কেন্দ্ৰ বুলি কোৱা হয়, উপস্বাস্থ্য কেন্দ্ৰ, এই উপস্বাস্থ্য কেন্দ্ৰটোৰ বিষয়ে এই অঞ্চলবাসীয়ে বহুত অভিযোগ দি আছে আমাক। আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতে ইয়াত সময়মতে ডিউটি নকৰে আৰু ঠিক ব্যৱহাৰত যিবিলাক ইয়াতে মহিলা আহে, গৰ্ভৱতী মহিলা ইয়াতে যিবিলাক আহে তেখেতসকলক ভাল ব্যৱহাৰ ঠিক নকৰে, এইসকলৰ অভিযোগ আছে। আৰু আমি দেখা পাইছোঁ যে এই যে নতুনকৈ যিটো বিল্ডিং হৈছে ইয়াতে, এই বিল্ডিংটোৰ কামসমূহত তেখেতে জড়িত আছে, কামসমূহ নিম্ন শ্ৰেণীৰ হৈছে আৰু ইয়াতে বহুত ঘাটিলা কৰিছে বুলি আমি ইতিমধ্যে বিভিন্ন ফালৰ পৰা আমি খবৰ পাইছোঁ, আমাক জনাইছে। গতিকে ইয়াৰ এটা ব্যৱস্থা হ'ব লাগে ইমিডিয়েট। আৰু এই বিষয়ে যিহেতু আমি বিধায়ক মহোদয়ক ভাৰ্বেলি জনাইছোঁ, তেখেতক আমি অনুৰোধ কৰিম আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি লিখিত দিম যে এই দুৰ্নীতি কৰা ব্যক্তিসকলক অতি সোনকালে ইয়াৰ পৰা আঁতৰাই দিয়া, তেখেতসকলক আইনগতভাৱে কিবা এটা শাস্তি দিয়াৰ ব্যৱস্থা কৰে। কিন্তু দেখা পোৱা গৈছে, আমি আহি দেখা পালোঁ যে দুগৰাকী কিন্তু ইতিমধ্যে যি ৰোগী আহি উভতি যাব লগা হৈছে। এনেদৰে আৰু বহু ৰোগী উভতি যায় নেকি? সদায় অহা যোৱা কৰি আছে ৰোগী। আপোনালোকে অহাৰ আগতে আৰু কেইগৰাকী দেখিছোঁ মহিলা আহিছিল ইয়াতে, বন্ধ বুলি কৈছে। আমিতো ভাবিছোঁ হয়তো চৰকাৰীভাৱে বন্ধ আছে, সেইকাৰণে কিবা এটা মনোযোগ দিয়া নাই। ইয়াৰ শাস্তি হ'ব লাগে। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় বিধায়ক মহোদয়ক কৈছোঁ। আৰু যিসকল আমাৰ এই উপস্বাস্থ্য কেন্দ্ৰৰ যিসকল ইনচাৰ্জ আছে অপৰ মহলৰ অফিচাৰসকল, তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যে চেণ্টাৰটো খুব সুচাৰুৰূপে চলে, তেনেকুৱা এজন ব্যক্তি আনি দিয়ক আৰু এইজন ব্যক্তিক গঠনমূলক শাস্তি দি ইয়াৰ পৰা অন্য ঠাইলৈ প্ৰেৰণ কৰক। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে এতিয়া দেখা পোৱা গৈছে উপ স্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰসমূহৰ কৰ্মচাৰী কৰ্ম সংস্কৃতিৰ নমুনা। আচলতে নিশ্চয়কৈ ক'ব লাগিব, আচলতে যিহেতু এই কৰ্ম সংস্কৃতিৰ নমুনা আচলতে স্থানীয় লোকে এটাই দাবী জনাইছে যে এই যি আচলতে বিষয়ববী আছে, এই উপ স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী বা বিষয়ববী আছে তেখেতসকলক উচিত শাস্তি প্ৰদান কৰি নতুন এগৰাকী বিষয়া বা নতুন এগৰাকী ডক্তৰ ইয়াত প্ৰক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে।